ফেচবুকত ভিডিঅ' দি আছোঁ, ভাইৰেল নহয়, ভিউজো নাহে, বাট বেলেগৰ ভিডিঅ'ত ইমান ভিউজ আৰু ভিডিঅ' দিলে ভাইৰেল। চবৰ এইটোৱে টেনশ্যন, যেতিয়াৰ পৰা নেকি ফেচবুকে মনিটাইজেশ্যন টুলটো চবৰ কাৰণে অপেন কৰি দিছে, চবৰ এইটোৱে টেনশ্যন যে ভিডিঅ' কেনেকৈ ভাইৰেল কৰিম, কেনেকৈ ভিউজ আনিম, চব লাগি গৈছে। বাট এটা কথা জানেনে, 1000 টাইটেল, 1000 থাম্বনেল, 1000 হেছটেগ যিয়ে ইউজ নকৰে, ছাকচেছ কেতিয়াও নহয়। যেতিয়ালৈকে ফেচবুকে নিজে আপোনাৰ ভিডিঅ'ৰ ৰিচ নবঢ়ায়, যেতিয়ালৈকে ফেচবুকে আপোনাৰ ভিডিঅ' ভাইৰেল নকৰে, আমি ট্ৰাই কৰিও একো লাভ নাই। চ' নিজৰ কামৰ ওপৰত বিশ্বাস কৰক, কনফিডেণ্টলি আপুনি ৰিলছ আপলোড কৰি থাকক, এদিন না এদিন ছাকচেছ হ'বই। আৰু যোনবিলাক মানুহ ছাকচেছ হৈছে, সিহঁতে এদিন কষ্ট কৰি ছাকচেছ হোৱা নাই, প্ৰত্যেক কামৰে কষ্ট আছে, কষ্ট কৰাৰ ফলত এদিন না এদিন ছাকচেছ হ'বই। চ' নিজৰ কামক বিশ্বাস কৰক, কনফিডেণ্টলি কৰি যাওক, এদিন আপুনিও ছাকচেছ হ'ব, ময়ো ছাকচেছ হ'ম। চ' নিজৰ কৰ্মক বিশ্বাস কৰক। বেলেগৰতো ছাকচেছ এদিনত হোৱা নাই, সিহঁতেও বহুত ষ্ট্ৰাগল কৰি ছাকচেছ হৈছে। চ' ইজি পইচা কমোৱা ভাবিম বুলি ভাবিলে ফেচবুকত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। ফেচবুকে আপোনাৰ কাম চাব, এদিন সি নিজে ছেটিছফাই হৈ আপোনাৰ ভিডিঅ' ভাইৰেল কৰিব চাব। আৰু আপুনি 1000 টিক্স ইউজ কৰি, ইটো টিক্স সিটো টিক্স ইউজ কৰি একো লাভ নাই, কোনো লাভ নাই। আপুনি কৰি চাওক, যদি ছাকচেছ হ'ব পাৰে, যে আপুনি হেছটেগ, টাইটেল, থাম্বনেল একো লাভ নাই। যেতিয়ালৈকে ফেচবুকে নিজে আপোনাৰ ভিডিঅ' ভাইৰেল নকৰে, কোনো আপোনাৰ ভিডিঅ' ভাইৰেল কৰিব নোৱাৰে। আৰু সেইবিলাক যোনসকলে সেইবিলাক ভিডিঅ' বনাই থাকে, সিহঁতেও নাজানে কেনেকৈ ভাইৰেল হৈ যায়। গতিকে এইবোৰ লেভেল, এইবোৰ ডাইলগ মাৰি একো লাভ নাই ভাই, নিজে কাম কৰি যাওক, এদিন না এদিন ছাকচেছ হ'বই। মই সেইটোৱে বিশ্বাস কৰোঁ, কৰ্মক বিশ্বাস কৰোঁ, কৰ্ম কৰি যাওক, ছাকচেছ হ'বই।